এয়া দুপৰীয়া ৰান্ধা বঢ়া ষ্টাৰ্ট কৰিছোঁ। আলু দি মুৰ্গী তৰকাৰী বনাম আৰু ভাত বনাম। স্কুলৰ পৰা আহোঁতে ৰঙালাও শাক কাটিছোঁ, সেইখিনি বনাম কঁঠালৰ গুটি দি। সেইখিনি বাচাই নাই, মুৰ্গীটো বহাই দিওঁ, মুৰ্গীটো বহাই দি এইখিনি বাচি তাৰপিছত বনাম। এয়া আলু মুৰ্গী এনেকৈ দি পেলাই বনাব ওলাইছোঁ। একেলগে দি দিছোঁ, একেলগে দিলে বস্তুটো হৈ যাব। কেৰাহীটো দি লৰে বাপৰে স্কুলৰ পৰা খেলি আছে। মুৰ্গী তৰকাৰীখিনি ভাত ৰান্ধা বঢ়া আছে, তাকো গাটো ধুৱাই দিম। অলপ ভুনি লওঁ, অলপ ভুনি লৈ পেলাই কেৰাহীটো দি দিলে। আৰু যিফালে আজি এইটো কি হয় কওকচোন, ডালিয়া ডালিয়া বনাইছোঁ ভাতৰ নিচিনা। কেতিয়াবা আমি খাওঁ, ডালিয়াটো বনাওঁ। মাহ মুৰ্গীটো ভুনি লওঁ, ভুনি লৈ তাৰপিছত পানী দিম। পানীটো গৰম কৰি লৈছোঁ, গৰম পানীটো দি দিম। আজি বহুত গৰম, গৰমত পাকত সোমাইলে একেবাৰে অৱস্থা বেয়া হৈ যায়। আজি ৰন্ধা বঢ়া এয়াই। কাটো ভালেই হোৱা নাই, একেবাৰে কুৰকুৰীয়া কাটো আছে পানীটো দি দিওঁ, তাৰপিছত আৰু অলপ ভুনি দিম। দি দিছোঁ, সিজি থাকক। এই মুৰ্গী তৰকাৰী পানীটো দিছোঁ, সিজি থাকক। এয়া মোৰ মুৰ্গী তৰকাৰী হৈ গৈছে। জেৰপাক দি দিওঁ, জেৰপাক কাম কৰিছে। জেৰপাক দি দিওঁ, জেৰপাক শাক। এয়া জেৰপাক খাই ভাল লাগে কাৰণে ৰান্ধিও এটা ভাগ। এয়া জেৰপাক খাব দি দিওঁ। এয়া মোৰ মুৰ্গী তৰকাৰী ৰেডি। এতিয়া ভাতটো বাঢ়ি দিলেই হৈ যাব। ৰঙালাও আগেদি কঁঠালৰ গুটি দালিটো বনাইছিলোঁ, চব্জিটো হৈ গ'ল। দেখিছেনে, দেখিব বৰ ধুনীয়া আছে, খাবলৈও ভাল হৈছে। প্ৰথমবাৰ বনাইছোঁ, এইবিলাক মই ইমান বেছি বনাব নাজানো ভালকৈ, তথাপি ট্ৰাই কৰিছোঁ বনাব। এই হৈ গ'ল। ভাত খাব ওলাইছোঁ। জেৰপাক ভাত চাত আগতে খুৱাই বাই আজৰি। মই খাম খালি এয়া মোৰ কঁঠালৰ গুটি ইয়াতে চব্জি বনাইছিলোঁ আজি। বতৰটো ভাল আৰু এইফালে খাই লওঁ। এইফালে ইয়াৰ জেৰপাক মোবাইল চাই আছে, ভাতটো খাওঁ। দুপৰীয়া ভাত ভাতটো মতে খাই লওঁ। বাটাৰটো গৰম কৰি নহৰু ৰঙাটো ভাজি লৈছোঁ, অকণমান চেনি দিছোঁ আৰু অলপ জলকীয়া গুড়াটো দিছোঁ। অলপমান জ্বলা হ'ব, তেতিয়া ভাল লাগিব খাই। মেগীটো বইল কৰি পানীটো পেলাই লৈছোঁ। এতিয়া এইখিনি ইয়াতে দি দিম। চাওঁ হৈ গ'ল। মেগীখিনিত মছলাখিনি দি দিওঁ। এয়া বহুত টেষ্টি সেনেকৈ কৰি খাব কাৰণে দি দিলোঁ। গোটেই ঢাৰি দিছোঁ। চাব এতিয়া মেগীখিনি বহুত টেষ্টি হয়। এনেকৈ কৰি আপোনালোকে এনেকৈ কৰি বনাই খাই চাবচোন, কিমান টেষ্টি হয় খাবৰ কাৰণে, বহুত টেষ্টি হয়। নহৰুতে পাতত নহৰুখিনি ভাজি ল'লে বহুত টেষ্টি হয়। এয়া মেগীটো ৰেডি। বইল কৰি পানীটো পেলাই এনেকৈ চুইট কৰ্ণ চচেছ এনেকৈ দিছোঁ। এইফালে জেৰপাক অকণমান দিছোঁ, এইফালে আৰু এটাখিনি বনাইছোঁ। এনেকৈ কৰি আজি বনাইছোঁ, বহুত টেষ্টি হয়। আপোনালোকে এনেকৈ বনাই খাই চাব, এবাৰ ট্ৰাই কৰি চাব। ৰাতি ভাত খাব ওলাইছে, একো বনোৱা নাই। দিনৰ চব্জি আছিলে এয়া, খালি ভাত কেৰেলা বইল কৰি চাটনি বনাইছোঁ। এইফালে ভাতটো খাব ওলাইছোঁ। জেৰপাকটো মেগী বনাই দিলোঁ আৰু ভাতটো খাওঁ। আমাৰ চতৰ ওপৰৰ পৰা ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ নদীটো সেইটো দেখা পায় একেবাৰে। আকাশটো কেনেকৈ আছে একদম, বৰষুণ দিব চাগে। এইফালে মোৰ ভাত কেৰেলা গছ, ৰঙালাও গছ, কি লাগিব ক'ব নোৱাৰোঁ। এইফালে কুঁহিয়াৰৰ গছ লাগে নালাগে নাজানো আৰু।